মাত্ৰ মন্ত্ৰী সঙ্গে চবে দেখিতে ভয়াৰে পাত্ৰ মন্ত্ৰী সঙ্গে চবে দেখিতে অযোধ্যাৰ মহামান্য মন্ত্ৰীবৰ মহাৰাজ সেনাপতি ৰিপুঞ্জয় মহাৰাজ সম্পাদিত কৰি ৰাজসূয় যজ্ঞ ধন্য হল মোৰ হৰিচন্দ্ৰ নাম লগে লগে ধন্য হল অযোধ্যাৰ সমগ্ৰ প্ৰজা সুখী মই সুখী আজি অযোধ্যাৰ সমস্ত প্ৰাণী আমন্ত্ৰিত সকলো অতিথি যথাযোগ্য সম্ভাষণ যাচিলো অতি নিস্বাৰ্থভাৱে সকলো হল প্ৰফুল্লিত আমাৰ আপ্যায়ন কিন্তু মহাৰাজ একমাত্ৰ সেই শিৱপুত্ৰ গণেশে নাপাই পূজাৰ অগ্ৰভাগ ৰুষ্ট হৈ লবলৈ প্ৰতিশোধ কৰিছিল প্ৰতিজ্ঞা ভীষণ কিন্তু মোৰ আৰাধ্য দেৱনাৰায়ণ যদি হয় সন্তুষ্ট দূৰতেই বিদূৰ হ'ব গণেশৰ সকলো ষড়যন্ত্ৰ সেই হেতু নিশ্চিন্ত মই সঁচা কথা মহাৰাজ হৰি ভক্ত আপুনি শাস্ত্ৰই কয় মূল বিৰিখত পানী দিলে ডালে পত্ৰে সবে হয় পৰিপক্ক হৰিয়ে মূল হৰি যাৰ সদায় সহায় কি কৰিব পাৰে সেই ক্ষুদ্ৰ দেৱতাই সেই হেতু মহাৰাজ নেদেখো মই কোনো চিন্তাৰ কাৰণ ৰাজসূয় যজ্ঞই মহাৰাজৰ অতুলনীয় কীৰ্তি ৰাখিলে ধৰা ধন্য আজি অযোধ্যা নগৰী শত ধন্য অযোধ্যাৰ প্ৰজা থাকোতে জীৱিত তব সেনাপতি ৰিপুঞ্জয় চিন্তাৰ মই নেদেখো কাৰণ মহাৰাজ কাৰ সাধ্য আছে অকমিব আমাৰ অযোধ্যাপুৰে আৰু আহে যদি কোনোজন যুদ্ধ বাঞ্ছা কৰি নিমিষতে স্থান দিম তাক জমৰ নগৰে শ্যামমন্ত্ৰীবৰ চাবা সেনাপতি মহাৰাজ আমাৰ শাসনত এই কৃত্তি যাতে কোনো কালে কোনো পৰিস্থিতিত কলংকিত নহয় প্ৰজাৰ শান্তিময় জীৱনেই মোৰ জীৱন জ্যোতি সেই হেতু প্ৰতি মুহূৰ্তত কৰিব নিৰীক্ষণ যাতে অযোধ্যাৰ কোনো প্ৰজাই অভাৱৰ সন্মুখীন নহয় তাৰ কামনাত অযোধ্যাৰ প্ৰতি ঘৰে ঘৰে নিতৌ পুৱা সন্ধ্যা হয় যেন হৰিৰ কীৰ্তন অযোধ্যাৰ প্ৰতি গৃহে গৃহে নিতৌ পুৱা সন্ধ্যা হৰি নামৰ সুমধুৰ ধ্বনিৰে হয় মুখৰিত আৰু মুখৰিত
সকলো প্ৰজা মহাৰাজৰ গুণানুকীৰ্তনত হে মোৰ অপাৰ আনন্দ, মহাৰাজ হে মোৰ স্বৰ্গ সুখ। বাৰু মন্ত্ৰীবৰ, মহাৰাজ ব্যস্ত থাকি মই ৰাজ্য শাসনত বিষয় ভোগত আবদ্ধ যেন মোৰ লাগিছে মনত। মহাৰাজ সেইহেতু ইচ্ছা হয় মোৰ মৃগয়াৰ প্ৰতি। মৃগয়া এই ক্ষেত্ৰত আপোনাৰ মতামত কি? মহাৰাজ মৃগয়া যেনেকৈ আমোদৰ কৰ্ম বিপদো আছে সেইদৰে যদি ইচ্ছা হৈছে প্ৰবল তেন্তে যাওক মহাৰাজ, আমিও জনাইছো সন্মতি। সেনাপতি ৰিপুঞ্জয়, মহাৰাজ মৃগয়াৰ হেতু যাত্ৰা কৰিম কালিলৈ প্ৰাতঃখন। তাৰ বাবে ৰথ ৰথী হয় হস্তি যত মানে মৃগয়া সম্ভাৰ যোগাৰ কৰি ৰাখিবা তুমি। আৰে নিৰুধাৰ্য মহাৰাজ। আজিলৈ সভা ভংগ কৰা হ'ল। ভাল মহাৰাজ।